আধ্যাত্মিক পৰিৱেশেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত নগাঁৱৰ কৰিয়নি হেজাৰী ভাওনা মহোৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে নগাঁও কৰিয়নিৰ বৰডুঙা পথাৰত 1964 চনত এটি মন্দিৰ নিৰ্মাণ কৰা হৈছিল। সেই মন্দিৰ ভাগতে বিগত 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় বাৰগয়া হেজাৰী ভাওনা। বৃহত্তৰ কলংপৰীয়া বাৰগয়া সমাজৰ ব্যৱস্থাপনাত এইবেলিও 5 দিনীয়াকৈ আয়োজন কৰা হৈছে হেজাৰী ভাওনা মহোৎসৱ। 11খন ৰাইজে 11টা খোলত আয়োজন কৰে 11খনকৈ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট। প্ৰায় 5 শতাধিক শিল্পীয়ে অংশগ্ৰহণ কৰে এই ভাওনা মহোৎসৱত। মূলত 11খন ৰভাত আমাৰ 11খন ভাওনা এই মুহূৰ্তত চলি আছে আৰু প্ৰায় 500 শিল্পী গায়ন বায়নৰ পৰা আৰম্ভ কৰি সূত্ৰধাৰকে প্ৰমুখ কৰি সমগ্ৰ ভাওনাৰ শিল্পীসকলক লৈ অন্তত 500 শিল্পীয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। দূৰ দূৰণিৰ পৰা বিভিন্ন ভক্ত আহিছে, ভক্তপ্ৰাণ ৰাইজ আহিছে, সকলোৰে সহযোগিতা। মূলত অঞ্চলটোৰ সামগ্ৰিকভাৱে এটা সমন্বয়ৰ ক্ষেত্ৰহে হৈ পৰিছে এয়া একজন দ্বিতীয় বৈকুণ্ঠ। আজি গোটেই দিনটোত যিমানখিনি ভক্তপ্ৰাণ ৰাইজ আহিছে সকলোকে আপ্যায়ন কৰা ব্যৱস্থা কৰা হৈছে আৰু এই সমন্বয়ৰ বাৰ্তাটো আচলতে সমগ্ৰ অসমলৈকে বোধ কৰোঁ বাগৰি গৈছে। ইতিমধ্যে সেইখন আচলতে এটা প্ৰত্যেকখন ৰভালৈকে ইখন ৰভাৰ পৰা সিখন ৰভালৈ আমাৰ শিল্পীসকল যায় বা সেই শিল্পীসকলৰ জৰিয়তে এটা সমন্বয় ঘটে। মূল কথাটো কিন্তু ভাওনাৰ সেইটোহে হয়। 5 বছৰৰ মূৰে মূৰে সাধাৰণতে এই অনুষ্ঠানটো হয়। এতিয়া হীৰক জয়ন্তী বৰ্ষ, গতিকে দ্বাদশ বাৰ্ষিক এই অনুষ্ঠান হৈছে, ভাওনা সমাৰোহটো হৈছে। 11খন ৰভা আছে, 11খন ৰভাত 11খন ভাওনা হয়। মূলত 12খন গাঁও ইয়াত জড়িত হৈ আছে, কিন্তু দাঁতিকাষৰীয়া যি অঞ্চলৰ যিসমূহ গাঁও আছে সকলো গাঁৱৰে সহযোগিতা আছে, সকলো ৰাইজৰ পূৰ্ণ সহযোগিতাতহে এই অনুষ্ঠানটো সফল হৈছে বুলি আমি অনুমান কৰিছোঁ, অনুভৱ কৰিছোঁ। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।